মই ভাবোঁ যে অসমৰ ৰাজনীতি 2026 যদি পূৰা সলনি কৰি দিব লাগে তেতিয়াহ'লে তিনি গগৈ কনচেপ্টটো এটা মিৰাকুলৰ নিচিনা কাম কৰিব, এটা সাংঘাতিক যাদুদণ্ডৰ নিচিনা কাম হ'ব। তিনি গগৈ লগ হৈ গ'লে অসমৰ সকলো জাতি ধৰ্ম জনগোষ্ঠীৰ মানুহৰ মাজত মানে আস্থাৰ পৰিৱেশ এটা গঢ়ি উঠিব। মানুহে সেইটোৰ কাৰণে ৰৈ আছে, মানুহে সেইকাৰণে ৰৈ আছে। যেতিয়াই যোৱাবাৰ আপোনালোকে দেখিছে যে আমি তিনি গগৈ লগ হৈছিলোঁ, লগে লগে মানুহৰ মাজত এটা সাংঘাতিক ধৰণৰ এটা স্পাৰ্কিং আৰম্ভ হৈ গৈছিলে। মানুহৰ মাজত সাংঘাতিক ধৰণৰ উৎসাহ আহি গৈছিলে যে এইবাৰ বিজেপি হাৰিব আৰু এনেকুৱা ধৰণৰ চিন্তা আহি গৈছিলে। কিন্তু মাজে মাজে গৌৰৱ গগৈ ডাঙৰীয়াই মানে সেই উপ নিৰ্বাচনটোত কৰা ভুলটোৰ কাৰণে অকণমান আমাৰ মাজত ভুল বুজাবুজি এটা হৈছিলে। এতিয়া আমি ঠিকে আছোঁ, আকৌ নিশ্চয় এতিয়া কংগ্ৰেছৰ লগত যেতিয়া বুজাবুজি হ'ব তেতিয়া তিনি গগৈও আমি একলগ হৈ যাম, আৰু তিনি গগৈও একলগ হৈ যাব, সকলো পাৰ্টিও একলগ হৈ যাম, আৰু সকলো পাৰ্টি যেতিয়া একলগ হৈ যাম বিৰোধী পক্ষ আৰু তিনি গগৈও যেতিয়া একলগ হৈ যাম 2026 চনত বিজেপিক আমি গাড়ীচ্যুত কৰিম, বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম, আৰু মুছলমান সাম্প্ৰদায়িক দল AIDFকো আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। ভূপেন বৰা ডাঙৰীয়া সদায় বিৰোধী ঐক্য মঞ্চৰ পক্ষে, আমি সদায় কথা পাতি থাকোঁ। ভূপেন বৰা ডাঙৰীয়া সঁচাকৈ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াই বিৰোধী ঐক্য মঞ্চটো আন্তৰিকতাৰে বিচাৰে। কিন্তু কংগ্ৰেছ দলৰে একাংশ নেতা আছে, যেতিয়া ভূপেন বৰা ডাঙৰীয়াই এই উদ্যোগটো গ্ৰহণ কৰে, সেই উদ্যোগটোক ডিৰেইল কৰিবৰ কাৰণে, সেই উদ্যোগটোক মানে গিৰাই দিবৰ কাৰণে, লাইনচ্যুত কৰিবৰ কাৰণে কি কৰে, লগে লগে তেওঁলোকে বেলেগ ৰাজনীতি আৰম্ভ কৰে। যাৰ ফলস্বৰূপে কংগ্ৰেছে আমাৰ লগত অথৰিটেটিভলি আলোচনা কৰিবলৈ সক্ষম হোৱা নাই। যেতিয়া ভূপেন বৰা ডাঙৰীয়া আগভাগ ল'ব খোজে তেতিয়া প্ৰদ্যুৎ বৰদলৈয়ে গণ্ডগোল এটা লগাই দিয়ে। অন্য কোনোবা এজন মানুহে আকৌ গৈ ভূপেন বৰাৰ বিৰুদ্ধে গৈ দিল্লীত কিবা কিবি কথা কৈ দিয়ে। যাৰ ফলস্বৰূপে আমাৰ বিৰোধী ঐক্যমঞ্চ হ'বলৈ গৈ আছে, অৱস্থাত আকৌ গণ্ডগোল হৈ যায়। আৰু সেইটো মই ভাবোঁ যে ভূপেন বৰাক লোকচান কৰাৰ জৰিয়তে গোটেই বিৰোধী ঐক্যমঞ্চ আৰু কংগ্ৰেছ দলক ক্ষতি কৰি আছে তেওঁলোকে কংগ্ৰেছৰ ভিতৰৰ পৰা। সেইকাৰণে মই আশা কৰোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ যি উদাৰ নীতিৰে বিৰোধী ঐক্যমঞ্চক একলগ কৰিবৰ কাৰণে আগভাগ লৈ আছে, সেইটোক আমি আদৰণি জনাওঁ, আৰু ভূপেন বৰাৰ হাত শক্তিশালী কৰি কংগ্ৰেছ দলে সকলো বিৰোধী দলক ঐক্যমঞ্চলৈ আনিবৰ কাৰণে আগভাগ ল'ব লাগে, আৰু তেতিয়াহে আমি 2026 চনত বিজেপিক হৰুৱাব পাৰিম। নহ'লে কিন্তু কংগ্ৰেছৰ কাৰণে 2026 চনত আকৌ বিজেপি অসমলৈ আহি যাব। জগৰীয়া কিন্তু কংগ্ৰেছ হ'ব। আমি সকলো মানুহ একলগ হ'বলৈ সাজু, কংগ্ৰেছৰ ভিতৰত গণ্ডগোলৰ কাৰণে সাজু, এতিয়ালৈকে একলগ হোৱা নাই।